নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজস লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী কণমানিয়ে। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে বানাক্ৰান্তৰ বাবে অখিল গগৈৰ হাতত তুলি দিলে নিজৰ 9 মাহৰ সাঁচতীয়া ধন। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। মই আপোনালোকক জনাব খুজিছো যে আমাৰ শিৱসাগৰৰ অৰ্জুনগুৰিৰ এজনী কণমানি, কি নাম তোমাৰ? হিমাশ্ৰী হিয়া কলিতা, অৰ্জুনগুৰিৰ। তেওঁৰ গোটেই জীৱনৰ যিখিনি সাঁচতীয়া টকা সেইখিনি বানপানীৰ কাৰণে খৰচ কৰিবৰ কাৰণে আজি আমাৰ শিৱসাগৰ ৰাইজৰ কাৰণে দান কৰিছে। মই মোৰ ভণ্টিজনীক, মোৰ ছোৱালীজনীক মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ দিছো, তাইৰ ভাল হওক, আৰু মই আশা কৰিম যে তাই এদিন ডাঙৰ মানুহ হ'ব, মানুহৰ কাৰণে কাম কৰিব। ধন্যবাদ। উজনিৰ বান পৰিস্থিতিক লৈ অখিল গগৈৰ সংবাদমেল। মুখ্যমন্ত্ৰীক সংবাদমেলতেই দেখুৱালে বানে বিধ্বস্ত কৰা পৰিয়ালসমূহৰ বাসগৃহৰ দৃশ্য। ৰাজ্য চৰকাৰলৈ বান ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালকে 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী। চাওঁ আহক অখিল গগৈয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ মন্তব্যখিনি। এটা মধ্যবিত্ত পৰিয়ালৰ ড্ৰয়িং ৰুমৰ এখন ফটো। এই ফটোখনেই হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছো, এই ফটোখন মই অকণমান কৈ দিছো। এই ফটোখনত এই বিচনাখন কমপ্লিটলি বোকাৰে পোত খাই গৈছে। ইয়াৰ টেবুলখন, ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল। এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা। গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয়। গডৰেজ বা আলমিৰা, আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছো। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছো। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম, আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা? প্লিজ কথা পাতি নাথাকিব না, দিগদাৰ পাইছো। বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো। 40,000 পৰিয়াল, 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনেই সামান্য টকা। তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া। তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে। চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া, 10 লাখ টকাকে। মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা,
10 লাখ টকাকে যিমান সমষ্টি আছে মই নামগিলাক ক'লে থাকি যাব চৰাইদেউ জিলা শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছো মই দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে উজনিৰ বানেধোৱা অঞ্চলত বান সাহায্য প্ৰদান সাহিত্য সভাৰ বাক্সাৰ জালা আঞ্চলিক সাহিত্য সভাৰ সৈতে বিভিন্ন জিলা সমিতিৰ কাৰ্যসূচীত সহযোগ চাৱা হওক বাক্সাৰ পৰা আমাৰ সংবাদদাতা প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন আটাইলৈকে নমস্কাৰ জনাইছোঁ আপোনালোকে দেখিছে যে শিৱসাগৰ আৰু নাজিৰা চৰাইদেউ অঞ্চলত বানৰ যি বিভীষিকা আজি আমি ইয়াৰ স্থানীয় যি উষা গোষ্ঠীৰ লগত সহযোগ কৰি আমি বঙাইগাঁও চিৰাং বাক্সা বজালী বৰপেটাৰ পৰা অহা আমি যি সাহিত্যকৰ্মীসকল আছিল আমি এই সাহিত্যকৰ্মীসকলে আমি নাজিৰা শিৱসাগৰৰ বিভিন্ন ঠাইত আমি পৰিদৰ্শন কৰিলোঁ আৰু আমি এতিয়া শিৱসাগৰ জিলাৰ চাউলপৰা আমি অলপ আগতে আমি ৰিলিফ বিতৰণ কৰিলোঁ ৰিলিফ বিতৰণ কৰিব আহি মানুহৰ যিটো অৱস্থা মানুহে যিটো পৰিৱেশত আছে আমি সঁচাকৈ উদ্বিগ্ন হৈছোঁ বিশেষকৈ পশুধনৰ যিটো বিলাই বিপত্তি পশুবোৰৰ খাদ্য সামগ্ৰী খুবেই নাটনি কোনো ধৰণৰ ব্যৱস্থা কৰা নাই এই ক্ষেত্ৰত মই বিভাগীয় মন্ত্ৰী আৰু অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যাতে এই পশুধনসকলক সুৰক্ষিত কৰাৰ কাৰণে বা তেওঁলোকৰ খাদ্য সামগ্ৰী বিতৰণৰ কাৰণে চৰকাৰে ব্যৱস্থা লয় মানুহখিনিয়ে খুব এটা বেলেগ ধৰণৰ পৰিৱেশৰ মাজত আছে চাৰিওফালে পানী খাবলৈ পানী নাই খোৱা বস্তু নাই গতিকে এই ক্ষেত্ৰত আহ্বান জনাইছোঁ অকল চৰকাৰে নহয় বিভিন্ন দল সংগঠন আপোনালোক আটাইকে আহ্বান জনাইছোঁ আপোনালোকে এই বানপীড়িত অঞ্চললৈ আহক আপোনালোকৰ যথাসাধ্য সহকাৰে যি পাৰে আপোনালোকে সাহায্য আগবঢ়াওক সঁচাকৈ খুব অকল্পনীয়ভাৱে মানুহখিনি ইয়াত আছে আৰু পশুধনখিনিৰ যিটো অৱস্থা আমি খুবেই মৰ্মাহত হৈছোঁ শিৱসাগৰ জিলাত অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সংবাদমেল চৰকাৰী সাহায্য সামগ্ৰী বিতৰণ ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ 1 লাখ পৰিয়ালক 15,000 টকাকৈ সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা প্ৰশাসনৰ দ্বাৰা আৰম্ভ কৰা জৰীপ কাৰ্যত চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰাৰ বিষয়ে সদৰি কৰিলে মন্ত্ৰী বিমল বৰাই চাৱা হওক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালী পঠিওৱা এই প্ৰতিবেদন শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে আগুৱাই লৈ যাবৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱাত তেওঁলোকে বানৰ পিছৰ পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এই মুহূৰ্তত ৰাইজ পুনৰ নিজৰ ঘৰখনত উপস্থিত হোৱাৰ ক্ষেত্ৰত যিসমূহ সমস্যা আছে সেই কাৰোবাৰ ঘৰত চিল্টিং হৈ গৈছে সেই চিলখিনি আঁতৰাব লাগে হয়তো কাৰোবাৰ খুঁটাটো ভাগি গৈছে খুঁটাটো বদলাব লাগে কাৰোবাৰ বাচন বৰ্তনসমূহ টুটি গৈছে বাচন বৰ্তনসমূহ কিনিব লাগে অথবা ঘৰৰ লাগতিয়াল কিছু সামগ্ৰী ক্ৰয় কৰিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি 1 লাখটা পৰিয়ালক 15,000কৈ টকা দিয়াৰ কথা তেখেতে ঘোষণা কৰিছিলে
আজি আমি দুইখন জিলাৰ প্ৰশাসনৰ লগত এই 1 লাখটা পৰিয়াল ক্ষতিগ্ৰস্ত পৰিয়াললৈ যাতে আমি এই 15,000 টকাটো পঠিয়াব পাৰো তাৰ কাৰণে এটা সাৰ্ভে কৰাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছো। প্ৰত্যেকখন ৰেভিনিউ ভিলেজত গাঁও প্ৰধানকে ধৰি গাঁও পঞ্চায়তৰ সদস্য তথা স্থানীয় 3 পৰা 4 জন চৰকাৰী কৰ্মচাৰী বিশেষভাৱে শিক্ষকসকলক এই ডাটাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে আমি নিয়োগ কৰিছো। আমি গাঁওসমূহক দুভাগে বিভক্ত কৰিছো। এখিনি সিভিয়াৰলি ফ্লাড এফেক্টেড ভিলেজ আৰু এখিনি মডাৰেটলি ফ্লাড এফেক্টেড ভিলেজ। আমি সিভিয়াৰলি ফ্লাড এফেক্টেড যিসমূহ ভিলেজ আছে এই ভিলেজসমূহলৈ এই দলসমূহ গৈ তেওঁলোকৰ নামসমূহ সংগ্ৰহ কৰিব, তেওঁলোকৰ ঠিকনা সংগ্ৰহ কৰিব, তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰিব, IFSC কোড সংগ্ৰহ কৰিব আৰু এই সংগ্ৰহ কৰি 2 দিনৰ ভিতৰত আজি 29 তাৰিখ 29-30 এই 2 দিন সংগ্ৰহ কৰি 31 তাৰিখে জিলা উপায়ুক্তৰ কাৰ্যালয়ত তেওঁলোকক জমা দিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু লগে লগে যাতে আমি এইখিনি ভেৰিফাই কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰো, যাতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা 1 লাখটা পৰিয়াললৈ এই 15,000 টকা বেংক ট্ৰেন্সফাৰৰ যোগেদি প্ৰেৰণ কৰিব পাৰে। এই কাম আজি দুইখন জিলাৰ সকলো ৰেভিনিউ চাৰ্কুলত ইতিমধ্যে আমি সভা অনুষ্ঠিত কৰি আমি আমাৰ গাঁও প্ৰধানসকলক, ৱাৰ্ড মেম্বাৰসকলক, লট মণ্ডলসকলক আৰু CRCC সকলক আমি বুজাই দিছো আৰু এই গোটসমূহে এতিয়াৰ পৰা কাম আৰম্ভ কৰিব। দ্বিতীয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ কিতাপ পত্ৰ নষ্ট হৈছে এই কিতাপ পত্ৰসমূহ ক্ৰয় কৰিবৰ কাৰণে এটা আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিলে। আজি আমাৰ দুইখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক লৈ আমি সভা অনুষ্ঠিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষয়ক্ষতিৰ তালিকা প্ৰস্তুত কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। অন্যহাতে এতিয়া যিহেতু বানৰ বা পানীৰ প্ৰকোপ কমিছে, এতিয়া ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ সৰু সৰু বেমাৰ আজাৰে দেখা দিছে। এই বেমাৰ আজাৰসমূহ যাতে বেমাৰ আজাৰসমূহৰ পৰা ৰাইজ সুৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে ইতিমধ্যে এই সিভিয়াৰ ফ্লাড এফেক্টেড ভিলেজসমূহলৈ গাঁওসমূহলৈ চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছে আৰু তৎপৰতাৰে ৰোগত আক্ৰান্ত লোকসকলক চিকিৎসা প্ৰদান কৰিবলৈ আমি দায়িত্ব প্ৰদান কৰিছো আৰু তাৰ কাৰণে যাৱতীয় যিসমূহ ঔষধ এই ঔষধসমূহ আমাৰ হাতত মজুত আছে। আৰু অন্যহাতে যদি তাতকৈ বেছি কাৰোবাক ৰেফাৰেলৰ প্ৰয়োজন হয় তাৰ কাৰণে অসম চিকিৎসা মহাবিদ্যালয়তো যাতে বান আক্ৰান্ত লোকসকলক লগে লগে বেড ইত্যাদি বা ICU যদি প্ৰয়োজন হয় তাৰ কাৰণেও আমি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগত আছো। যদি কিবা কাৰণত তেনেকুৱা প্ৰয়োজন হয় আমি অসম চিকিৎসা মহাবিদ্যালয়তো তেওঁলোকক এই চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবৰ কাৰণে ঠিক কৰি ৰাখিছো। মৰিগাঁৱৰ দণ্ডুৱাত নগাঁও মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথ অৱৰোধ। দণ্ডুৱা বৃহত্তৰ অঞ্চলৰ কেইবাখনো ৰাজগাঁও মিকিৰভেটা ৰাজচক্ৰলৈ স্থানান্তৰিত কৰাত ক্ষোভ। স্থানীয় ৰাইজৰ নগাঁও মৰিগাঁও ৰাজ্যিক পথত টায়াৰ জ্বলাই প্ৰতিবাদ। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰীৰ। চাৱা হওক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন।
সন্মান চলিব 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 আমাৰ পৰিবাৰৰ সন্মান নজনা মৰিগাঁও আৰক্ষী মুৰ্দাবাদ 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 আমাৰ পৰিবাৰৰ সন্মান নজনা মৰিগাঁও আৰক্ষী মুৰ্দাবাদ 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 জিলা প্ৰশাসন ৰাইজৰ দাবীৰ সন্মান জনাব নজনা জিলা প্ৰশাসন হুঁচিয়াৰ 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 মৰিগাঁও নজৰ চক্ৰ বিষয়া হুঁচিয়াৰ 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 আৰক্ষী বিষয়া হুঁচিয়াৰ 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 মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত যি 4খন গাঁও কাপমাৰী, ৰংপুৰ, কাছমাৰী আৰু বনপাৰা, এই 4খন গাঁও গঠন কৰি কোনোবা এগৰাকী বিধায়কে আমি জানিব পৰা মতে তেওঁ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে মিকি ভেটা ৰাজচক্ৰ স্থানান্তৰ কৰিব বিচাৰিছে। আমি এই কথাটো কেতিয়াও কোনো কাৰণত আমি এই কথা মানি ল'বই নোৱাৰোঁ, কাৰণ জন্ম কালৰ পৰাই এতিয়া এই মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত কামবিলাক কৰি আছোঁ। গতিকে এতিয়া যদি হঠাতে এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে, মিকি ভেটা ৰাজচক্ৰলৈ যাব লগা হয়, সৰু কিবা এটা কামৰ কাৰণে আমি চুক্তি যাব লগা হয়, তেনেহ'লে আমি এই কথাটো কোনো কাৰণত আমাৰ এই 4খন গাঁৱৰ ৰাইজে মানি নলয়। আজি স্বতঃস্ফূৰ্তভাৱে এই 4খন গাঁৱৰ ৰাইজ, সৰ্বসাধাৰণ ৰাইজ আহি ওলাই আহিছে আৰু আজি পথৰপথৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। যদি এই দাবী মানি নলয়, আমাৰ ৰাইজৰ দাবী মানি নলয়, তেনেহ'লে অনাগত দিনত আমি ইয়াতকৈ জংকী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমাৰ যিকেইখন শান্তিপূৰ্ণ অঞ্চল, দন্দুৱা অঞ্চলত জানে সকলোৱে, যিখন দন্দুৱাত 83 চনত 5জন ব্যক্তিয়ে গুলি খাইছিল, শ্বহীদ হৈছিল 83 গণ আন্দোলনত, সেইখন দন্দুৱাত ৰমাকান্ত দেউৰীয়ে অশান্তি বিয়পাব চেষ্টা কৰিছে। আমাৰ দন্দুৱা কিচামৰ পৰা মৰিগাঁও সদৰ ৰাজচক্ৰলৈ মাত্ৰ 2 কিলোমিটাৰ। এই 2 কিলোমিটাৰ নিলগত থকা সদৰ ৰাজচক্ৰৰ পৰা দন্দুৱাৰ 4খন ৰাজৰ গাঁও, দন্দুৱা, বনপাৰা, কাছমাৰী আৰু সাপকাটি, 4খন ৰাজৰ গাঁও কৰ্তন কৰি 20 কিলোমিটাৰ নিলগত থকা মিকি ভেটাৰ সৈতে সংলগ্ন কৰিব ওলাইছে। ই কিমান গ্ৰহণযোগ্য? আমি 2 কিলোমিটাৰ নিলগত যাম নে 20 কিলোমিটাৰ নিলগত যাম? আজি যদি আমি বহি থাকোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মই আচলতে কষ্ট খাব। সেয়া ভাবিয়ে আমি দন্দুৱা গোটেই ৰাইজ ওলাই আহিছোঁ। ইয়াত কোনো সংগঠন নাই, দন্দুৱা ৰাইজ ওলাই আহি আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পুৱা 10 বজাৰ পৰা পথ অৱৰোধ কৰিছে আৰু এতিয়ালৈ কিন্তু প্ৰশাসনৰ কোনো সহযোগ পোৱা নাই, প্ৰশাসনৰ কোনো বিষয়া অহা নাই। আৰক্ষী আহিছে, আৰক্ষী আহি যি কৰিবলগীয়া কৰিছে, কিন্তু প্ৰশাসনৰ বৰ্তমানলৈ কোনো অহা নাই। আমি মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ জনাম, যি ৰমাকান্ত দেউৰীয়ে আমাৰ এই মৰিগাঁও সদৰ ৰাজচক্ৰৰ পৰা গাঁওকেইখন চুৰ কৰি নিজৰ গাঁৱত নিজৰ ৰাজচক্ৰ ৰাখিব বিচাৰিছে, তাৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিবা এটা চুৰৰ কথা কৈছে, গাঁও চুৰ কৰিছে বিধায়ক ৰমাকান্ত দেউৰী। দেখিছিলে বিজেপিত অমুক চুৰ কৰি আছিলে, এবাৰ মৰিগাঁৱত ওলাইছে গাঁও চুৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মৰিগাঁও ৰাজচক্ৰৰ পৰা আমাৰ দন্দুৱা, সাপকাটি, কিষাণ, বনপাৰা, এই 5খনকে গাঁও যি মৰিগাঁও ৰাজচক্ৰৰ পৰা স্থানান্তৰ কৰি মিকি ভেটালৈ নিবলৈ বিচাৰিছে, এই কথাটোত আমি তীব্ৰ বিৰোধিতা কৰিছো। এই কথা আমি কোনো কাৰণতে নামানো আৰু এই কথাটো হৈছে একে সম্পূৰ্ণ জল পট হৈ গৈছে। তেওঁ মানে আমাৰ মৰিগাঁও বিধায়কে এইটো মানে ৰাজনৈতিকভাৱে তেওঁলোকে এইটো আমাক তেনেকে লৈ গৈ পেলাই ৰাজচক্ৰটোৰ সংখ্যা বৃদ্ধি কৰি ভৱিষ্যতে তেওঁলোকে তেওঁৰ ৰাজনীতিভাগ সুপ্ৰশস্ত কৰাৰ বাবে তেওঁলোকে এইটো চিন্তা কৰিছে। তেওঁ যাতে ভৱিষ্যতে তাত এটা সমষ্টি তৈয়াৰ কৰি তাত যেন চিৰদিনলৈ তেওঁ ৰজা হৈ থাকিব বিচাৰিছে। তেওঁ পুত্ৰ সন্তানলৈকে ভৱিষ্যতটো প্ৰজন্মলৈকে তেওঁ ৰজা হৈ খোৱাৰ যি সপোন দেখিছে, এই সপোন বাস্তৱায়িত হবলৈ আমি কোনো কাৰণত আমি দন্দুৱাবাসীয়ে হ'ব নিদিওঁ। এইটো গতিকে ৰাইজ আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছো। যিমান ৰাইজে মৰম কৰি পেলাই হিয়া উজাৰি ভোট দিছিল, বিজেপি চৰকাৰ লাগে, আমাক সুশাসন লাগে, জাতি মাটি ভেটি, এতিয়া তাৰ পৰিৱৰ্তে আমাক মানসিকভাৱে আমাক দুখ কষ্ট দিয়া আমি দেখিবলৈ মানে পৰিলক্ষিত হৈছে। যিজন মানুহক আজি সকলোৱে কৈছিল যে মৰিগাঁৱত মৰমৰ ৰামাকান্তই মৰমত এতিয়া আমাৰ খোৱা থালিত পায়খানা কৰি দিছে, আমাক অশান্তি সৃষ্টি কৰিছে। জনপ্ৰতিনিধি কিয় লাগে? জনপ্ৰতিনিধি আমাক প্ৰয়োজন হয় কিয়? আমাক শান্তি লাগে, আমাৰ ৰাইজৰ অশান্তিটো শান্তি কৰিব লাগে, ৰাইজৰ অসুবিধাটো সুবিধা কৰিব লাগে। তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছো তেওঁলোকে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আমাক অশান্তি সৃষ্টি কৰি পেলাই আমাক ভাগ কৰিব বিচাৰিছে। বিভিন্ন জনৰ ৰাজনৈতিক প্ৰলোভন তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে আৰু অতিকে দুখৰ বিষয়, আজি 10টা বজাৰ পৰা ধৰি আমাৰ ইয়াত এটা শান্তিপূৰ্ণভাৱে ৰাজপথ অৱৰোধ কৰি আমি এটা আন্দোলন কৰি আছো। এতিয়া 12টা বাজিব হ'ল, এতিয়ালৈকে কিন্তু প্ৰশাসনে আমাক সুদৃষ্টিয়ে চোৱা নাই। এতিয়া শেষত পুলিচ প্ৰশাসন পঠাইছে, আৰক্ষী পঠাইছে, যেনে আৰক্ষী আহি পেলাই আমাক কঠোৰ ব্যৱস্থা কৰে। কিন্তু এই কথা আমি নামানো কোনো পধ্যে। আমি শেষ বিন্দু তেজ টকালৈকে আমি ইয়াত চেষ্টা কৰিম। মই কৈছো আমাৰ ইয়াত শ্বহীদৰ স্মৃতি আছে, দন্দুৱাবাসী মানুহ ইমান দুৰ্বল নহয়, আমি ইয়াত প্ৰাণ দিবলৈ শ্বহীদ হবলৈ আমি কোনো কাৰণতে কুণ্ঠাবোধ নকৰো। আমাৰ এই চেষ্টা আমাৰ অটল থাকিব। উজনিৰ বান পৰিস্থিতি সন্দৰ্ভত বিধায়ক চেয়াৰমান আলীৰ প্ৰতিক্ৰিয়া। উত্তৰ পূৰ্বাঞ্চলক হয়তো কেন্দ্ৰীয় চৰকাৰে নিজৰ দেহৰ অংগ বুলি নাভাবে, মন্তব্য চেয়াৰমান আলীৰ।
অসমৰ বান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সৰব বিধায়ক আব্দুৰ ৰহিম আহমেদ। কেন্দ্ৰীয় চৰকাৰক কলৈ গ'ল বুলি প্ৰশ্ন উত্থাপন কংগ্ৰেছী বিধায়কগৰাকীৰ। অসম চৰকাৰে অলপ হ'লেও কৰি আছে, নকৰা বুলি নকওঁ, মন্তব্য বিধায়কগৰাকীৰ। চাওঁ আহক বিধায়কগৰাকীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ মন্তব্যখিনি। এইটো তেখেতে কি কৈছে সেই বিষয়ে মই মন্তব্য নিদিওঁ, কিন্তু মই ভাবোঁ যে কালি মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাকৈ ঘোষণা কৰিছে। এইটো অত্যন্ত কম এমাউণ্ট। বহুতৰ মানে ঘৰ বাৰী সকলো ধ্বংস হৈ গ'ল, পশুধন ধ্বংস হৈ গ'ল, মানুহ মৰিলে, এতিয়া চিকিৎসাৰ অভাৱত আছে, কাপোৰ কানি নাই। মই কালি সেইকাৰণে বিধানসভাত মই দাবী জনাইছোঁ যে অন্ততঃ 10,000 কোটি টকা চৰকাৰে ঘোষণা কৰিব লাগে। আৰু মই অত্যন্ত আচৰিত হৈছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়া ইমান এটা দুৰ্যোগ, তেওঁ নিশ্চুপ হৈ আছে, অমিত শ্বাহ ডাঙৰীয়া নিশ্চুপ হৈ আছে। এইটোৱে আমাক খুব দুখ দিছে, অসমৰ মানুহক দুখ দিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু তেওঁলোকৰ এই নীৰৱতাই আমাক আকৌ সোঁৱৰাই দিয়ে যে উত্তৰ পূৰ্বাঞ্চলক আচলতে কেন্দ্ৰীয় চৰকাৰে অন্তৰৰ পৰা নিজৰ দেশৰ ভিতৰত থকা বুলি নাভাবে নেকি, তেনেকুৱা এটা সন্দেহ হয়। আমাৰ ভণ্টিসকল, উত্তৰ পূৰ্বাঞ্চলৰ ভণ্টিসকল দিল্লীত যাওঁতে যিটো চিনি শব্দৰে তেওঁলোকক উপলুঙা কৰা হয়, আমাৰ ফিলিং হয় যে বোধহয় আমাৰ যিখিনি মেইন ষ্ট্ৰীম বুলি ক'লে যিখিনি হিন্দী বলয় বা তেনেকুৱা এটা তেওঁলোকৰ মনৰ ভিতৰত বোধহয় এতিয়াও তেনেকুৱা এটা মনস্তত্ব আছে যে উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে নিজৰ আপোন বুলি নাভাবে, দেশৰ এটা অবিচ্ছেদ্য অংগ বুলি নাভাবে। আৰু এইটো খুব ক্ষতিকাৰক। ভৱিষ্যতে ইয়ে এটা সময়ত সৃষ্টি কৰিছিলে বিচ্ছিন্নতাবাদী শক্তিৰ। এই ধৰণৰ মানসিকতা থাকিলে এই ভাৰতবৰ্ষ অখণ্ড হৈ নাথাকে। চাউথে বেলেগ হ'ব বিচাৰিব, নৰ্থ ইষ্টে এই পুঞ্জীভূত দুখবোৰ এটা সময়ত জমা হৈ তাৰ বিস্ফোৰণ হ'ব, যিটো আমি নিবিচাৰোঁ। উজনিৰ বান পৰিস্থিতি সন্দৰ্ভত বিধায়ক তানজিল হুছেইনৰ প্ৰতিক্ৰিয়া। বান বিপৰ্যস্ত এই সময়ত আমি ৰাজনীতি কৰিব নালাগে, পৰামৰ্শ বিধায়কগৰাকীৰ। যিয়ে যিমান পাৰে সেইমতে সহায় আগবঢ়াব লাগে, মন্তব্য তানজিল হুছেইনৰ। চাওঁ আহক বিধায়ক তানজিল হুছেইনৰ মন্তব্য। যোনে হেল্প কৰিব আছে তেওঁলোকে কৰক, আৰু আমিও এতিয়া আমাৰ 1 মাহৰ চেলেৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অলপ দেৰি আগত আমি বিধায়িনী দলৰ দলপতি ডাঙৰীয়া নেতৃত্ব আমি দিছোঁ। আৰু এইটো সময়ত আমি ৰাজনীতি কৰিব নালাগে। যোনে যিমান নিজৰ ক্ষমতা থাকি যিমান জনে পাৰে আমি এইটো হেল্প কৰিব লাগে। এজন যুৱ বিধায়ক হিচাপে আপুনি কি কয়? আমি ৰাজনীতি বুলি কোৱা নাই, এজন যুৱ বিধায়ক হিচাপে দুজন বিধায়কে যেনেদৰে কাম কৰিছে, ৰাইজে তেওঁলোকক প্ৰশংসা কৰিছে, এতিয়া আজমলৰ যি সহায় তাক লৈ কি কয়? চাওক, যুৱ বিধায়ক হিচাপে নহয়, এজন অসমীয়া হিচাপে কৈছোঁ, আমি যাৰ যি ক্ষমতা মানে যিমান মানে পাৰে তেওঁলোকে যেনেকৈ পাৰে মানুহখিনিক হেল্প কৰক। আৰু আমিও আজিও আমি আকৌ এটা আমাৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত আজি এটা অহা পৰহিলৈ আমাৰ এটা ৰিলিফ মেটেৰিয়েল আমি আমাৰ তেওঁলোকক দিম, আৰু আমি যেনেকৈ পাৰিছোঁ তেনেকৈ আমি হেল্প কৰিব পৰা চেষ্টা কৰিছোঁ। ধন্যবাদ।